মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টিত ফিউচাৰ টেন্সৰ ওপৰত আলোচনা কৰিম। আমি আগৰ ভিডিঅ'টিত আমি পাষ্ট টেন্সৰ আৰু প্ৰেজেন্ট টেন্সৰ ওপৰত আলোচনা কৰিছিলোঁ, আৰু আজি আমি ফিউচাৰ টেন্স আৰু ইয়াৰ প্ৰধান ভাগসমূহ কি আৰু ইয়াৰ গঠন প্ৰক্ৰিয়া কি, এই সকলো কথা আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। ফিউচাৰ টেন্স মানে হৈছে ভৱিষ্যৎকাল, অৰ্থাৎ ভৱিষ্যতে কোনো কাম কৰা বা হোৱা বুজিবলৈ আমি ফিউচাৰ টেন্স ব্যৱহাৰ কৰোঁ। ফিউচাৰ টেন্সৰ চাৰিটা প্ৰধান ভাগ আছে। এটা হৈছে ফিউচাৰ ইনডেফিনিট, বা সিম্পল ফিউচাৰ টেন্স। ফিউচাৰ টেন্স। দ্বিতীয়তে আছে ফিউচাৰ পাৰফেক্ট টেন্স। তৃতীয়তে আছে ফিউচাৰ continuous। চতুৰ্থতে আছে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস। এই চাৰিটা হৈছে ফিউচাৰ টেন্সৰ প্ৰধান ভাগ। এতিয়া ইয়াৰ গঠন প্ৰক্ৰিয়া কি হ'ব আৰু কি ক্ষেত্ৰত ফিউচাৰ ইনডেফিনিট হ'ব বা কি ক্ষেত্ৰত ফিউচাৰ পাৰফেক্ট হ'ব বা ফিউচাৰ কন্টিনিউয়াস হ'ব, এই বিষয়ে আমি আলোচনা কৰিম। প্ৰথম ভাগটো হৈছে ফিউচাৰ ইনডেফিনিট। ফিউচাৰ ইনডেফিনিট। ইয়াৰ গঠন প্ৰক্ৰিয়া হৈছে যে ফিউচাৰ ইনডেফিনিট বাক্য এটা আমি গঠন কৰিব লাগিলে আমাৰ প্ৰথমতে কি লাগিব, যে বাক্যৰ প্ৰথমতে হলে সাবজেক্ট বহে, অন্য বাক্যটো বহে, আৰু ফিউচাৰ ইনডেফিনিটৰ ক্ষেত্ৰতো বহিব। সাবজেক্টৰ পিছত আহিব চেল বা উইল। চেল আৰু উইল এই শব্দ দুটাই ভৱিষ্যতে কোনো কাম কৰা হোৱা ইত্যাদি বুজায়। এতিয়া আই থাকিলে, সাবজেক্ট যদি আই থাকে, আই থাকিলে আইৰ লগত চেল হ'ব, বা হি থাকিলে উইল হ'ব, বা দে উইল, সি উইল ইত্যাদি ক্ষেত্ৰত উইল হ'ব। আৰু যদি সাবজেক্ট আই থাকে তেতিয়াহ'লে আইৰ লগত সদায় চেল বহে। গতিকে চেল বা উইল যিকোনো এটা হ'ব। তাৰপিছত আহিব মূল ভাৰ্বৰ প্ৰেজেন্ট ৰূপ। তাৰপিছত আহিব অবজেক্ট বা অন্যান্য যি থাকে, এইটো হ'ল ইয়াৰ গঠন প্ৰক্ৰিয়া। এতিয়া ফিউচাৰ ইনডেফিনিট মানে কি, আমি গঠন প্ৰক্ৰিয়াটো গম পালো, যে ভৱিষ্যতে কোনো কাম কৰা বা হোৱা বুজাবলৈ আমি ফিউচাৰ ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ। অৰ্থাৎ বৰ্তমান সময়ত আমি যিটো কামৰ কথা আমি উল্লেখ কৰিম, যে সেই কামটো বৰ্তমান সময়ত আৰম্ভ হোৱা নাই বা চলি থকা নাই, এইটো ভৱিষ্যতে আৰম্ভ হ'ব বা কৰা হ'ব।
কমপ্লিটলি ভৱিষ্যত অৰ্থাৎ বৰ্তমানৰ লগত কোনো সংযুক্ত নাই এই ক্ষেত্ৰত আমি সিম্পল ফিউচাৰ টেন্স বা ফিউচাৰ ইনডেফিনিট টেন্স আমি ব্যৱহাৰ কৰিব পাৰো এই ক্ষেত্ৰত তেনেকুৱা এটা বাক্য লিখিব লাগিলে আমি প্ৰথমতে সাবজেক্ট লিখিব লাগিব সাবজেক্টৰ পিছত শ্যাল বা উইল বহিব তাৰ পিছত মূল ভাৰ্ব যেটো থাকে মূল ভাৰ্বৰ প্ৰেজেন্ট ৰূপ হ'ব আৰু অবজেক্ট এখন অবজেক্ট থাকিব এতিয়া আমি এটা বাক্য আমি লিখিম ফিউচাৰ ইনডেফিনিটত যে হি উইল go to Delhi next week যেতিয়া অহা সপ্তাহত দিল্লীলৈ যাব অৰ্থাৎ অহা সপ্তাহতে যাব বৰ্তমান যোৱা নাই গতিকে এইটো আমি সিম্পল ফিউচাৰ টেন্স বা ফিউচাৰ ইনডেফিনিট টেন্স হ'ব ইয়াৰ পিছত দ্বিতীয় কি ক্ষেত্ৰত আৰু ফিউচাৰ ইনডেফিনিট টেন্স আমি ব্যৱহাৰ কৰিব পাৰো যে নিশ্চয়তা কোনো নিশ্চয়তা প্ৰতিজ্ঞা অভিপ্ৰায় আদি বুজালে first person of shall সলনি will আৰু যদি সেকেন্ড পারসন হয় সেকেন্ড পারসনত সেকেন্ড বা থার্ড দুইটাৰ ক্ষেত্ৰতে হ'ব এটো সেকেন্ড বা থার্ড পারসন সেকেন্ড বা থার্ড পারসনত উইলৰ সলনি সেল বহিব ইয়াৰ যেটো গঠন প্ৰক্ৰিয়া যে আমি প্ৰথম ক্ৰাইটেৰিয়া আমি পাইছো যে আমি ভৱিষ্যতে কোনো কাম কৰা বা হোৱা বুজাবলৈ আমি সিম্পল ফিউচাৰ টেন্স বা ফিউচাৰ ইনডেফিনিট টেন্স আমি ব্যৱহাৰ কৰো আৰু এই ক্ষেত্ৰত আই থাকিলে সাবজেক্ট যদি আই থাকে আই লগত সাধাৰণতে সেল বহে তাৰ পিছত আই নাথাকে যদি হি সি ইট ইজ ইট ডে ইত্যাদি যদি থাকে তাৰ লগত সাধাৰণতে উইল বহে এতিয়া এটা ব্যতিক্ৰম হৈছে যে নিশ্চয়তা কোনো নিশ্চয়তা যে ভৱিষ্যতে কোনো এটা কাম তাৰমানে কৰাটো খাটাং বা নিশ্চয়তা আছে তাত গতিকে এনেকুৱা নিশ্চয়তা বা প্ৰতিজ্ঞা আমি কিছুমান ক্ষেত্ৰত আমি প্ৰতিজ্ঞা কৰো বা কিছুমান মানুহে প্ৰতিজ্ঞা কৰে যে আমি এই কামটো আমি যেনেকৈ নহওক কৰিমেই গতিকে এনেকুৱা প্ৰতিজ্ঞা বা অভিপ্ৰায় আদি বুজোৱা বাক্য যদি হয় তেতিয়াহ'লে ফাৰ্ষ্ট পাৰসনত সেলৰ সলনি উইল বহিব অৰ্থাৎ ফাৰ্ষ্ট পাৰসন মানে কি যে আমি আই মানে মই ফাৰ্ষ্ট পাৰসন মানে হৈছে কি প্ৰথম ব্যক্তি অৰ্থাৎ মই নিজে কৈ আছো মোৰ কথা আমি নিজে কৈ আছো গতিকে এই ক্ষেত্ৰত এটো ফাৰ্ষ্ট পাৰসন বুলি কোৱা হয় ফাৰ্ষ্ট পাৰসন আই লগত প্ৰায় সাধাৰণতে আই সেল বহে কিন্তু এই ক্ষেত্ৰত কোনো নিশ্চয়তা প্ৰতিজ্ঞা অভিপ্ৰায় আদি বুজোৱা বাক্য হলে এই ক্ষেত্ৰত কিন্তু সেল নবহে উইল বহিব দ্বিতীয়তে সেকেন্ড পারসন আৰু থার্ড পারসন আৰু সেকেন্ড পারসন মানে কি
যে সেকেন্ড পারসন মানে হৈছে যে মই ইউ ইউ মানে তুমি অর্থাৎ মই আৰু তুমি ইয়াত দুজন ব্যক্তি আছে যে তুমি বুলি কোৱাৰ লগে লগে আমি কোনো এজন ব্যক্তিৰ বিষয়ে তেওঁৰ সন্মুখত আমি কোনো কথা কৈ আছো যে তুমি আহিলা নেকি বা তুমি ভাত খাইছা নেকি অর্থাৎ আমি দ্বিতীয় ব্যক্তিজনক মই নিজে সুধি আছো বা কৈ আছো গতিকে ইয়াত তেওঁ আৰু মই এই দুজন ব্যক্তি আছে ইয়াত থাৰ্ড পারসন বা তৃতীয় ব্যক্তি কোনো নাই গতিকে এই ক্ষেত্ৰত ইউ শব্দটো হৈছে সেকেন্ড পারসন আৰু থাৰ্ড পারসন কেতিয়া হ'ব যে আমি কোনোবা এজন ব্যক্তিৰ কথা আমি যদি আন এজন ব্যক্তিৰ আগত যেতিয়া আমি কৈ থাকিম যে আমি যে ৰহিমে যোৱাকালি মোৰ লগত গুৱাহাটীলৈ গৈছিল গতিকে ৰহিমৰ কথাখিনি আমি মোৰ বন্ধু এজনৰ লগত আমি কথা কৈ আছো গতিকে সেই ৰহিম হৈছে থাৰ্ড পারসন আমি যিজন ব্যক্তিৰ লগত মই কথা পাতি আছো সেইজন হৈছে সেকেন্ড পারসন অৰ্থাৎ ফেস টু ফেস যাৰ লগত কথা পতা হয় এজন মই নিজে আৰু সেই ব্যক্তিজন তেতিয়ালৈ সেই ব্যক্তিজন হ'ব সেকেন্ড পারসন আৰু মই নিজৰ কথা নিজে যেতিয়া আমি কৈ থাকিম তেতিয়া আমি মই নিজে হম ফার্স্ট পারসন আৰু তৃতীয় ব্যক্তি যদি কোনোবা থাকে তেতিয়ালৈ এটা থার্ড পারসন হ'ব এতিয়া সেকেন্ড পারসন আৰু থার্ড পারসনত উইল বহে সাধাৰণতে কিন্তু তেতিয়া তাৰমানে উইলৰ ফলনে সেল বহিব কি ক্ষেত্ৰত বহিব যে যিটো বাক্যত নেকি কোনো নিশ্চয়তা প্ৰতিজ্ঞা অভিপ্ৰায় আদি বুজোৱা হয় বা হেনেকুৱা অৰ্থ প্ৰকাশ কৰা হয় এতিয়া এই যেটো আমি সিম্পল ফিউচার টেন্সৰ কথা কৈ আছো এই বাক্যত সাধাৰণতে কিছুমান শব্দ ব্যৱহাৰ কৰা হয় সাধাৰণতে আমি যিবিলাক বাক্য আমি লিখো এই বাক্যবিলাকত আমি কিছুমান শব্দ আমি ব্যৱহাৰ কৰো তেনেকুৱা কিছুমান শব্দ আমি ইয়াত লিখি দিছো যেনে আমি যেটো এই ফিউচার টেন্স বা ভৱিষ্যতৰ কথা কোৱা হৈছে গতিকে ভৱিষ্যতত আমি যেটো টুমৰো তলত আমি টুমৰো ধৰিছো যে টুমৰো মানে হৈছে অহাকালি অর্থাৎ এইটো ভবিষ্যৎ নেক্সট ডে নেক্সট মান্থ নেক্সট উইক বা নেক্সট ইয়ার next night shortly বা presently এই শব্দবিলাক আমি ফিউচার ইনডেফিনিট টেন্সত আমি ব্যৱহাৰ কৰো গতিকে ফিউচার ইনডেফিনিটৰ এইখিনি গঠন প্ৰক্ৰিয়া আৰু বা কি ক্ষেত্ৰত ফিউচার ইনডেফিনিট টেন্স হ'ব পাৰে এইখিনি কথা আমি আলোচনা কৰিলো এতিয়া নেক্সট আমি আহিম ফিউচার কন্টিনিউয়াস ফিউচার কন্টিনিউয়াস মানে কি ফিউচার কন্টিনিউয়াস মানে কি যে ফিউচার কন্টিনিউয়াস হল আমি প্ৰথমতে কি কৰো ইয়াতো সাবজেক্ট থাকিব সাবজেক্টৰ পিছত আহিব shall be বা কিছুমান ক্ষেত্ৰত will be হ'ব যে আমি ফিউচার সিম্পল ফিউচার টেন্সত আমি অকল shall আৰু will ব্যৱহাৰ কৰিছিলো কিন্তু ফিউচার কন্টিনিউয়াসৰ ক্ষেত্ৰত ইয়ালৈ be এটা আহিব shall be বা will be হ'ব ইয়াৰ পিছত আহিব মূল ভাৰ্বৰ লগত ing এটা যোগ হ'ব তাৰ পিছত অবজেক্ট বা অন্যান্য হিমলীয় গঠন প্ৰক্ৰিয়া যেনে I shall be working
I shall be working on this. Simple future tense আৰু future continuous এই বাক্যৰ ক্ষেত্ৰত পাৰ্থক্য হৈছে কি যে shall আৰু will ৰ লগত এটা be আহিব আৰু নৰ্মেল বা সিম্পল ফিউচাৰ টেন্সত আমি মূল ভাৱৰ লগত ing যোগ কৰা নাছিলো কিন্তু ইয়াত এটা ing যোগ কৰিব লাগিব এতিয়া কি ক্ষেত্ৰত আমি ফিউচাৰ কন্টিনিউয়াস ব্যৱহাৰ কৰিব পাৰো যে ভৱিষ্যতে কোনো এটা কাম চলি থকা বুজালে ফিউচাৰ কন্টিনিউয়াস হয় ভৱিষ্যতে কোনো এটা কাম চলি থকা বুজালে future continuous যে কন্টিনিউয়াস শব্দৰ অৰ্থ হৈছে যে কোনো এটা কাম চলি থকাটো বুজায় কন্টিনিউয়াস মানে হৈছে কি কন্টিনিউ হৈ থকা অৰ্থাৎ চলি থকা যে কোনো এটা কাম চলি থকাটো বুজায় তে ফিউচাৰ কন্টিনিউয়াস অৰ্থাৎ ফিউচাৰ কন্টিনিউয়াস মানে হৈছে কি ভৱিষ্যতে কোনো এটা কাম চলি থকা বুজাব লাগিব আমি উদাহৰণস্বৰূপে আমি ল'ব পাৰিছে we shall be working when you will come যে তুমি যেতিয়া আহিবা আমি তেতিয়া কাম কৰি থাকিম কাৰণ আমি জানো যে এটো কি ক্ষেত্ৰত হ'ব যে আমি জানো যে অহাকালি আমি এটা প্ল্যান কৰিছো যে অহাকালি আমি 10 বজাৰ পৰা 2 বজালৈ আমি কোনো এটা কাম কৰিম আৰু সেই সময়ত কোনোবা ব্যক্তি আহিবলগীয়া আছে যে আমি তেওঁ কি কম যে তুমি যেতিয়া আহিবা তেতিয়া আমি কাম কৰি থাকিম অৰ্থাৎ কামটো কন্টিনিউ হৈ থাকিব ফিউচাৰ কন্টিনিউয়াস ইয়াৰ পিছত আহিব মানে দ্বিতীয় যিটো কাৰণ ভৱিষ্যতে যদি কোনো দুটা কাম যদি হয় বা দুটা কামৰ কথা যদি আমি উল্লেখ কৰো এই ক্ষেত্ৰত কি হ'ব ভৱিষ্যতে হোৱা দুটা কামৰ ভৱিষ্যতে হোৱা দুটা কামৰ যিটো কাম চলি থাকে তাত ফিউচাৰ কন্টিনিউয়াস আৰু যিটো চলি নাথাকে তাত ফিউচাৰ ইনডেফিনিট হ'ব অৰ্থাৎ ভৱিষ্যতে হ'বলগীয়া কোনো দুটা কামৰ কথা আমি উল্লেখ কৰিছো যে তাত কোনো এটা কাম এটা দীঘলীয়া সময়ৰ বাবে চলি থাকিব
আৰু কোনো এটা কাম কেতিয়া আৰম্ভ হ'ব বা কেতিয়া শেষ হ'ব ইয়াৰ কোনো উল্লেখ কৰা নাই। এই ক্ষেত্ৰত যেটো কাম আমি তাৰমানে উল্লেখ কৰা নাই সেই কামটো ফিউচাৰ ইনডেফিনিট হ'ব বা সিম্পল ফিউচাৰ টেন্স হ'ব। আৰু যেটো কাম নেকি আমি চলি থকাটো যে কেতিয়াৰ পৰা কেতিয়ালৈকে চলি থাকিব সেইটো আমি উল্লেখ কৰিম সেইটো তাৰমানে ফিউচাৰ কন্টিনিউয়াছ হ'ব। এতিয়া কাৰেক্ট টেন্স মানে আমি এই যিবিলাক এনেকুৱা বাক্য লিখিব লাগিলে আমি কি কৰিব লাগিব যে ইয়াত প্ৰথমতে আমি when বা while থকা দুটা খণ্ড যুক্ত বাক্য বাক্যৰ এটা খণ্ড ফিউচাৰ ইনডিপেন্ডেন্টত থাকিলে ফিউচাৰ ইনডিপেন্ডেন্টত থাকিলে আন্তঃখণ্ড ফিউচাৰ কন্টিনিউয়াছত লিখিব লাগে। when বা while থকা দুটা খণ্ডযুক্ত বাক্য যদি আমি একেলগে লিখিবলগীয়া হয় যে তাত আমি কি কৰিব লাগে যে এটা খণ্ড ফিউচাৰ ইনডেফিনিটত যদি থাকে তেতিয়া আনটো খণ্ড আমি ফিউচাৰ কন্টিনিউয়াছত লিখিব লাগে বা এটা খণ্ড মানে প্ৰথম খণ্ডটো যদি ফিউচাৰ কন্টিনিউয়াছত থাকে তেতিয়াহ'লে দ্বিতীয় খণ্ডটো আমি ফিউচাৰ ইনডেফিনিটত লিখিব পাৰোঁ। we shall be reading when you will come. We shall be reading when you will come. ইয়াতে we shall be reading এইটো ইয়াতে shall be ব্যৱহাৰ কৰা হৈছে অৰ্থাৎ ফিউচাৰ কন্টিনিউয়াছত আমি লিখিছো এইখিনি ফিউচাৰ কন্টিনিউয়াছত আছে when you will come মানে এইটো সিম্পল ফিউচাৰ টেন্স বা ফিউচাৰ ইনডেফিনিট টেন্স এইখিনি ফিউচাৰ কন্টিনিউয়াছত আছে আৰু এইখিনি ফিউচাৰ ইনডেফিনিটত আছে। ইয়াৰ পিছত দ্বিতীয় এটা ক্ৰাইটেৰিয়া হ'ল until থকা বাক্য এটা খণ্ড present intermediate
প্ৰেজেন্ট ইনডিফিনিট থাকিলে আন্তঃখণ্ড ভাৰ্বৰ লগত আইএনজি যোগ দি হলে তাৰ ফিউচাৰ কন্টিনিউয়াসক লিখিব লাগে বা ফিউচাৰ কন্টিনিউয়াস কৰো লিখিব লাগে যদি আইএনজি নাথাকে আইএনজি নাথাকে তেন্তে ফিউচাৰ ইনডেফিনিটত লিখিব লাগে আনটিল শব্দটো য'ত আমি ব্যৱহাৰ কৰিম আনটিল মানে সাধাৰণতে পৰ্যন্ত বা মানে কিমান সময়লৈকে কামটো চলি থাকিব সেইটো উল্লেখ কৰা হয় আনটিল শব্দটো যদি বাক্যত ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে আনটিল থকা বাক্যৰ এটা খণ্ড প্ৰেজেন্ট ইনডিফিনিটত থাকিলে আনটো খণ্ডৰ ভাৰ্বৰ লগত আইএনজি যোগ হলে ভাৰ্বৰ লগত আইএনজি যোগ হলে তাৰ ফিউচাৰ কন্টিনিউয়াস ৰূপ লিখিব লাগে আৰু যদি আইএনজি যোগ নাথাকে তেন্তে তাক ফিউচাৰ ইনডিফিনিটত লিখিব লাগে এতিয়া ফিউচাৰ পাৰফেক্ট টেন্স ফিউচাৰ পাৰফেক্ট টেন্স মানে কি এই ক্ষেত্ৰত আমি প্ৰথমতে ইয়াতো সাবজেক্ট লিখিব লাগিব সাবজেক্ট লিখাৰ পিছত আমি shall have বা will have তাৰপিছত আহিব ভাৰ্বৰ past participle আৰু অন্যান্য দি থাকে মানে অবজেক্ট দি থাকে বা অন্যান্য ফিউচাৰ পাৰফেক্ট মানে সাবজেক্টৰ পিছত shall have বা will have লিখি তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল লিখিব লাগে তাৰপিছত অবজেক্ট লিখিব লাগে এইটো কি ক্ষেত্ৰত হ'ব পাৰে যে ভৱিষ্যতে কোনো এটা কাম নিৰ্দিষ্ট সময়ৰ আগতে ভৱিষ্যতে কোনো কাম
কোনো এটা কাম নিৰ্দিষ্ট সময়ৰ আগতে হ'ব বুলি ধাৰণা কৰিলে বাক্যটো ফিউচাৰ পাৰফেক্ট হ'ব। এনে বাক্যত ভৱিষ্যতৰ সময়টোৰ আগে আগে কামটো হ'ব বুজাবলৈ সময় বুজোৱা শব্দটোৰ আগত বাই লিখিব লাগে। এনে বাক্যত ভৱিষ্যতৰ সময়টোৰ আগে আগে কামটো হ'ব বুলি বা হোৱা বুজাবলৈ সময় বুজোৱা শব্দটোৰ আগত বাই ভৱিষ্যতে কোনো এটা কাম নিৰ্দিষ্ট সময়ৰ আগতে হ'ব বুলি ধাৰণা কৰিলে বাক্যটো ফিউচাৰ পাৰফেক্ট হ'ব বা ফিউচাৰ পাৰফেক্ট টেন্সত লিখিব লাগিব। এনে বাক্যত ভৱিষ্যতৰ সময়টো যে আমি ভৱিষ্যতে কিমান সময়ত হ'ব সেইটো আমি নিৰ্দিষ্টকৈ যদি বুজোৱা হয় তাত বাক্যটোত, তেতিয়া সেই সময়টোৰ আগে আগে কামটো হোৱা বুজাব লাগিলে তেতিয়া যে আমি এটা বাক্য এটা লৈছো, সাপোজ যে অহা বছৰ জানুৱাৰীৰ 1 তাৰিখৰ আগতে কামটো শেষ কৰিব লাগিব। তেনেকুৱা ক্ষেত্ৰত কি হ'ব যে যিটো আমি নিৰ্দিষ্ট সময় আমি ধৰি লৈছো যে জানুৱাৰীৰ 1 তাৰিখৰ আগতে কামটো শেষ হ'ব, অৰ্থাৎ জানুৱাৰীৰ 1 তাৰিখটো হৈছে এটা নিৰ্দিষ্ট সময় আৰু সেই সময়ৰ আগতে কামটো হোৱা বুজাব লাগিলে সময় বুজোৱা শব্দটোৰ আগত বাই লিখিব লাগিব। আমি যে 1 জানুৱাৰী লিখিম বা তেনেকুৱা যিটো আমি পাৰফেক্ট টাইম এটা লিখিম সেই পাৰফেক্ট টাইমটোৰ আগত আমি বাই এটা লিখিব লাগিব। দ্বিতীয়তে ভৱিষ্যতে হোৱা দুটা কামৰ যিটো কাম আগতে হ'ব তাত ফিউচাৰ পাৰফেক্ট আৰু পিছত যিটো হ'ব সেইটো ফিউচাৰ ইনডিফিনিটত লিখিব লাগে। তুমি আগতে কৈছো, গতিকে লিখি নিদিও। এইটো দুটা কাম যেতিয়া ভৱিষ্যতে একেলগে হোৱাটো বুজোৱা হ'ব তেতিয়া এই ক্ষেত্ৰত আমি যিটো কাম আগতে হ'ব সেইটো ফিউচাৰ পাৰফেক্ট আৰু যিটো পিছৰ হ'ব এইটো ফিউচাৰ ইনডিফিনিট হ'ব। এতিয়া ইয়াৰ পিছত আহিল ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ। আমি এইটো ইয়াতে সময় মাৰিছো ফিউচাৰ পাৰফেক্ট
কন্টিনিউয়াস ফিউচার পারফেক্ট কন্টিনিউয়াস মানে কি ফিউচার পারফেক্ট কন্টিনিউয়াস মানে হৈছে সাবজেক্টৰ পিছত আমি কি কৰিম প্ৰথম ইয়াতে সাবজেক্ট লিখিম সাবজেক্ট যিকোনো বাক্যত প্ৰথম আমি সাবজেক্ট লিখো সাবজেক্টৰ পিছত shall have been shall have been বা will have been plus মূল ভার্ব বৰ লগত ing সব হ'ব তাৰপিছত অবজেক্ট এইখিনি হ'লে ইয়াৰ প্ৰথম প্ৰক্ৰিয়া এতিয়া ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্স কেতিয়া হ'ব ভৱিষ্যতে কোনো এটা কাম আৰম্ভ হৈ দীৰ্ঘদিন ধৰি চলি থকা বুজালে तब फ्यूचर परफेक्ट कंटीन्यूअस टेंस হয় फ्यूचर परफेक्ट कंटीन्यूअस অর্থাৎ ভবিষ্যতে আমি কোনো এটা কাম কেতিয়া আৰম্ভ হ'ব বা কেতিয়া শেষ হ'ব আমি এটা দীঘলীয়া সময়ৰ বাবে যেতিয়া কাম এটা চলি থকা আমি বুজাম ভবিষ্যতে সেই ক্ষেত্ৰত ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্স হয় ফিউচাৰ মানে ভবিষ্যত পারফেক্ট নে আমি যেটো আমি তাত নিৰ্দিষ্ট সময় এটা উল্লেখ কৰা হৈছে এইকাৰণে পারফেক্ট হৈছে আৰু কন্টিনিউয়াস মানে হৈছে কন্টিনিউ চলি থকা অৰ্থাৎ দীৰ্ঘ সময়ৰ বাবে চলি থকা ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্স ভবিষ্যতে কোনো এটা কাম নিৰ্দিষ্ট সময়ত আমি কেতিয়া আৰম্ভ হ'ব বা কেতিয়া শেষ হ'ব তাত যদি উল্লেখ কৰা থাকে তেতিয়াহ'লে এটো ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্স হ'ব আৰু এই ক্ষেত্ৰত গঠন প্ৰক্ৰিয়াটো আমি দিলোৱে ইয়াত সময়টোৰ কথা স্পষ্টভাৱে দিয়া থাকে আমি এটা উদাহৰণ এটা লৈছো Kamal will have been living in America since 2001 to 2012 যে Kamal will have been living in America since 2001 to 2012 তাৰমানে কমলে এটা নিৰ্দিষ্ট সময়ৰ পৰা নিৰ্দিষ্ট সময়লৈকে আমেৰিকাত থাকিছিল বা বাস কৰিছিল এতিয়া বৰ্তমান নাই গতিকে এই ক্ষেত্ৰত ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্স হ'ব ফিউচাৰ ইয়াত কমল হৈছে সাবজেক্ট will have been থাকিব তাৰ পিছত living এটো হল মূল ভাৰ্বৰ লগত ing যোগ হৈছে আৰু বাকি অবজেক্ট দি থাকে So আমি ভিডিওটো ইমানতে সামৰণি মাৰিছো যে আমি প্ৰেজেন্ট টেন্স পাস্ট টেন্স আৰু ফিউচাৰ টেন্স তিনিটা টেন্সৰে প্ৰধান ভাগসমূহ আৰু ইয়াৰ গঠন প্ৰক্ৰিয়া বা কি কি ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয় এই আটাইখিনি কথা আমি আলোচনা কৰিলো গতিকে তোমালোকে ইয়াৰ আগৰ ভিডিওবিলাকো চাবা আৰু তোমালোকে ভিডিওটো চাই যদি ভাল পোৱা লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ